বৰ্তমান বাক বিতণ্ডাত লিপ্ত হৈছে বুলি কৈছো। দুই পক্ষৰ মাজত বৰ্তমান জয়ন্ত যথেষ্ট পৰিস্থিতি উত্তপ্ত হৈছে। দুই পক্ষৰ মাজত বৰ্তমান ইয়াত তৰ্কযুদ্ধ হৈছে বুলি কৈছো। বৰ্তমান বাক বিতণ্ডাত লিপ্ত হৈছে বুলি কৈছো। দুই পক্ষৰ মাজত বৰ্তমান জয়ন্ত যথেষ্ট পৰিস্থিতি উত্তপ্ত হৈছে। দুই পক্ষৰ মাজত বৰ্তমান ইয়াত তৰ্কযুদ্ধ হৈছে বুলি কৈছো। আমি ৰখি আছিলো। আমি ভূপেন বৰাক সুধিলো, তেওঁ পলাই দিলে। আমি গৌৰৱ গগৈক সুধিবলৈ ৰখি আছিলো যে আপোনালোকে যে লিখিলে মাটি বচাওক জাতি বচাওক, কাৰ মাটি বচাব কাৰ জাতি বচাওক, আমাৰ ওচৰলৈ নাহিল। ভূপেন বৰা পলাই খাইলে, ৰিপুণ বৰা পলাই গুচি গ'ল। কিন্তু আমি ৰখি আছিলো এইকাৰণে যে জাতি মাটি কাৰ বচাব আমাক কৈ যাব লাগে। কিন্তু আমাক যাবলৈ ওলাইছে। গড় হত্যা মানে কি আৰু ৰখিবলৈকে নাহিলে ইয়ালৈ। তেওঁলোকৰ যি সময়ৰ পৰিৱৰ্তনৰ কথা কৈ আহিছে, আমি সুধিব বিচাৰিছিলো কোনটো সময় লাগে। আকৌ গড় হত্যা সময়খিনি আমাক নালাগে। সেই কথাটো সুধিম বুলি ভাবোতে তেওঁলোক পলালে ইয়াৰ পৰা। আমি যি সুধিবলৈ বিচাৰিছিলো সেই সোধাৰ আগতে তেওঁ পলালে। যিটো ৰাজনৈতিক দলে ৰামক নামানে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বৈষ্ণৱ ধৰ্মৰ ৰামৰ পৰা আৰম্ভ ৰামতে শেষ। তেখেতসকলে তেতিয়াহ'লে শংকৰদেৱক কি বুলি বিচাৰি আহিছে? আৰু এটা কথা সুধিলোহেঁতেন যে আপোনালোকৰ চৰকাৰ দিনত আহিছিল নহয়, আৰু এতিয়া যে আহিলে কি পৰিৱৰ্তন দেখিলে? এই একো সুধিবই নাপালো, গুচি গ'ল, পলালে। ৰকিবুল হুছেইন মুন্দাবাদ, বেদখলকাৰী সংস্থাপন দিয়া ৰকিবুল হুছেইন মুন্দাবাদ, গৰু চোৰ মুন্দাবাদ, গড় চোৰ মুন্দাবাদ, এই হত্যাকাৰী মুন্দাবাদ, গড় চোৰ মুন্দাবাদ, গৌৰৱ গগৈ পাকিস্তানে, গৌৰৱ গগৈ পাকিস্তানে, গৌৰৱ গগৈ মুৰ্দাবাদ, গৌৰৱ গগৈ মুৰ্দাবাদ, গৌৰৱ গগৈ মুৰ্দাবাদ, গৌৰৱ গগৈ পাকিস্তানে, পাকিস্তানী গৌৰৱ গগৈ মুৰ্দাবাদ, ইয়াত যেতিয়া আহিছে, ইয়াত অহাৰ পিছত পাকিস্তানী এজেণ্ট গো বেক, আনকি নিয়াৰ দলাল গো বেক এনেকুৱা ধৰণৰ ধ্বনি দিছে। আৰু তেওঁলোকে ৰাইজ যথেষ্ট কিন্তু ক্ষোভিত হৈ আছে বা এইসকল লোকে যথেষ্ট প্ৰতিবাদ কৰিছে। আৰু 8 ফেব্ৰুৱাৰীত যিহেতু আমি তেওঁক সুধিছিলো যে আপোনাক পাকিস্তানী এজেণ্ট বুলি কৈছে, তেওঁ কৈছে যে মই সেই শ্লোগান শুনা নাই বুলি কৈছে। কিন্তু মই এটা কথা পুনৰ কৈছো যে চূড়ান্ত কিন্তু অস্বস্তিত পৰিছে আজি বটদ্ৰৱালে আহাৰ পৰা কিন্তু সমগ্ৰ থানৰ সন্মুখৰ পৰা ব্যাপক প্ৰতিবাদ কৰিছে। আনকি ৰকিবুল হুছেইন, গৌৰৱ গগৈ বা সকলোৰে বিৰুদ্ধে যি শ্লোগান দিছে, আৰু বিশেষকৈ ইয়াত যিসকল লোক আছে তেওঁলোকে কিন্তু গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনক টাৰ্গেট কৰি দিছে। গৌৰৱ গগৈক পাকিস্তানৰ এজেণ্ট বুলি কোৱাৰ পিছত ৰকিবুল হুছেইনক সুধিছে যে বটদ্ৰৱাত যিসকল বেদখল হৈছিলে সেই বেদখলত ৰকিবুল হুছেইনৰ হস্তক্ষেপৰ বেদখল হৈছিল বুলি অভিযোগ কৰিছে। বহুত খান কমিটিৰ লোকক